অভিমান সামৰি তোমাকে আবৰি এই লগনো হয় মধু ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো এইবোৰ ধেমালি বেলেগ কাৰোবাৰ লগত কৰক মোৰ জৰুৰী কাম আছে কাম এৰি আপোনাৰ ওচৰলৈ আহিছোঁ সোনকালে কওক ৰবাহে খাটি অসমীয়া মানুহ বুজিছা ইমানকৈ তুমি মৰমটো লগাই নল'বা মেঘনাই তোমাৰ ফোন দুদিন ধৰি ৰিচিভ কৰা নাই তাকেইতো চাওকচোন ছাৰ ইমান খংৰাগ কৰাটো ভাল কথা নেকি কওকচোন কি কৰিবা নাৰী জাতিটোৰ মহিমা অপাৰ তই যিমান সুস্থ হ'লেও মই তেতিয়াহে শান্তি পাম যাতে তোক আঘাত কৰাকেইটাক মই একেবাৰে শেষ কৰিব পাৰোঁ প্ৰশ্ন সোধাটো মোৰ কাম আৰু উত্তৰ দিয়াটো আপোনাৰ কিন্তু আপুনি যিবোৰ প্ৰশ্ন কৰি আছে সেইবোৰৰ লগত মই জড়িত নহয় গতিকে মই উত্তৰ কেনেকৈ দিম এতিয়া পিছে কি কৰিম বুলি ভাবিছা তুমি কি কৰিম মানে কথা এটা কওঁ গাত পাতি নল'বা আচলতে তুমি এইখন ঘৰৰ বাবে বৰ আনলাকি শুদ্ধ অসমীয়াত ক'বলৈ গ'লে কুলক্ষণীয়া চোৱাচোন জন্ম হৈয়ে তুমি নিজৰ মাৰাক হেৰুৱালা তাৰপিছত ইটো সিটো কিমান কি ঘটি গৈছে ঘৰখনত আনকি আদিৰ বিয়াখনতো তুমি ভৰি দিয়াৰ লগে লগে এই সকলোবোৰ ঘটনা ঘটিল ভাবাচোন কম বেয়া কপাল নে তোমাৰ হ'ব আপুনি বহুত ক'লে আৰু মই বহুত শুনিলোঁ অঁ হয় চাগে মই আপোনালোকৰ বাবে বহুত আনলাকি জীৱনত একো সুখেই নাপালোঁ মই ইয়াৰ বাবেতো মই এতিয়া মৰি যাব নোৱাৰো আৰু এটা কথা আদিৰ বিয়াখনৰ ঘটনাটো মই একো নাজানো নাজানো বুলি ক'লে নহ'ব নহয় তোমাৰ পিছত পৰি থকা কোনোবাই এনেকুৱা কৰিছে আপোনালোকৰ ভবাত মই বাধা দিব নোৱাৰো কিমান কথা শুনাব আৰু আদি আপুনি মই সহ্য কৰিব নোৱাৰা হৈ গৈছো সহ্য কৰিব নোৱাৰা হৈছা যদি য'ৰ পৰা আহিছা তালৈকে ঘূৰি যোৱা আমিতো তোমাক বাধা দিয়া নাই যাম দিয়ক গুচি যাম আপোনালোকক আৰু মোৰ বাবে অশান্তিত থাকিবলৈ নিদিওঁ অশান্তি পাইছো বুলি গম পাইছা যদি ঠিকেই আছে যিমান সোনকালে পাৰা নিজৰ ব্যৱস্থাটো কৰি লোৱা নহ'লে ছ'চাইটিৰ মানুহৰ ভূ ভূ ভাভাবোৰ আমিহে শুনি থাকোঁ
জেং আৰু দেই আপোনাৰ এই অৱস্থা মোৰ কি অৱস্থা হয় দেখিলি আপুনি পুলিচ থানাত যে নিশ্চয় বিয়া ঘৰ হোৱা ঘটনাটোৰ পৰা ফচিলে চাগে হয় নে মনে মন থাক মই ক'তো ফচা নাই পুলিচে মোক মাত্ৰ সোধপোছ কৰিছে জেং আৰু দেই দাদা সোধপোছ তাকেই কৰে যাৰ ওপৰত সন্দেহ হয় আধা বেপাৰীক জানো কোনোবাই জাহাজৰ কথা সোধে চুপ বেছি ফূৰ্তি কৰিব নালাগে যিমানেই লাগিলে চক্ৰান্ত নকৰ তহঁতে ফচাব নোৱাৰ জেং মানে দেই আমি আকৌ আপোনাক কিয় ফচাম আপুনি নিজে নিজে ফচিছে বুজিছে নাই দাদা শুনকচোন কেছটো আপুনিয়ে কৈছে হয়নে নাই কৰা মই আৰু যদি কৰিছো তই কি কৰিবি আদিয়ে মোক কি কৰিব পাৰিব দাদা এই মোৰ চেহেৰাটো দেখি লেডিজ চাইকেলৰ নিচিনা বুলি ভুল নুবুজিব বুলেট হয় মই বুজিছে বুলেট একেবাৰে উৰাই দি নেপায় নেপায় কি কৰে থানাৰ সন্মুখত এইবোৰ কৰিব নাপায় নহয় মানুহে দেখিব নহয় এৰক এৰক বাই বাই দেই আজি পুলিচে শুভাংকৰক মাতি সোধপোছ কৰিছে যি দেখিছোঁ মই ভবাটোৱে সঁচা ওলাব সি বুলি যদি খাটাং হয় তাক পুলিচে এৰেষ্ট কৰাৰ আগতে মোৰ ওচৰলৈ লৈ আহিবা তাক এনেকুৱাকৈ শাস্তি দিম যে সি তাৰ মৃত্যুৰ ভিক্ষা মাগিব লাগিব সেইটোতো আৰু তই ক'ব লাগেনে মোক মই অচি বৰুৱাৰ লগত সেইবাবে যোগাযোগ কৰিছোঁ তেওঁ প্ৰমাণ সহকাৰে মোক খাটাংকৈ কৈ দিলেই মই তাক উঠাই লৈ গুচি আহিম যদি সি আমাৰ লগত এনেকুৱা শত্ৰুতা কৰিছে তেনেহ'লে কিয় কৰিছে সেইটো আৰু সুধিব লগা কথা নে তাক মই কামৰ ক্ষেত্ৰত কিমান বাধা দিওঁ আৰু এক্সিডেণ্টটো আমি কৰোৱা বুলি সি জানে এতিয়া বুজিছা সেইটো শুভাংকৰেই হয় কিন্তু ফাদাৰে যে মানি ল'ব নিবিচাৰে সেইটোহে বিপদ পাপাৰ বাবে আমি সকলোতে ৰৈ যাবলগীয়া হয় কিন্তু উপায়ো নাই দেখা দেখিকৈ আমি পাপাৰ সিদ্ধান্তৰ বিৰুদ্ধে যাব নোৱাৰোঁ সেইকাৰণে পুলিচে খাটাং কোৱালৈ বাট চাবলগীয়া হৈছে যিদিনা প্ৰমাণ সহকাৰে লগ পাম সেইদিনা তাৰ 3টা বিহু একেলগে উলিয়াই দিম অচিজনক কোৱা যাতে সোনকালে বিচাৰ খোচাৰ কৰে প্ৰয়োজন হ'লে পকেটত কিবা কেইটামান ভৰাই দিয়া আকৌ লগ কৰিব লাগিব ৰ ঐ তই ইমান বেয়া কাম এটা কেলে কৰিলি কচোন ইমান বেয়া লেতেৰা অপবিত্ৰ কাম এটা কেলে কৰিলি ছাৰ কথা এটা আছে এইটো দেখিছ দেখিছোঁ ছাৰ জ্বলা আছে ছাৰ খাটি ভোট জলকীয়া এইটো এটা গোটাই গোটাই মুখত ভৰাম বোৱাৰী লভাৰ তহঁতৰ কাৰণে গোটেই সমাজখনেই বদনাম হৈছে তই আমাৰ যিটো ছাৰৰ পাকত পৰিছ তোৰ জীৱন গ'ল আৰু বুজিছ সেইবোৰ বাদ দে চাধা অকণ দে ৰ মাৰি ল'ব দে বহুত দেৰি কৰিছ ঘন ছাৰ ঘন এই বোৱাৰী লাভাৰটো চেহেৰাটো এবাৰ চাউল কাপটো খুলছো হয় ছাৰ চাবি ছাৰ যাব
এইটো এনে বোৱাৰী লাভাৰটো হে ঐ তই ইমান বেয়া কাম এটা কেলে কৰিলি কচোন ইমান বেয়া লেতেৰা অপবিত্ৰ কাম এটা কেলে কৰিলি ছাৰ কথা এটা আছে প্ৰেমে নাজানে বয়সৰ সীমা প্ৰেমে মাথো জানে প্ৰেমৰ তাৰণা প্ৰেম হৈ গ'ল ছাৰ ই দেখোন এটা কবিও তই এটা কথা জাননে নাই তাই কাৰোবাৰ পত্নী কাৰোবাৰ মাক কাৰোবাৰ ভনীয়েক কাৰোবাৰ জীয়েক আৰু ছাৰ মোৰ কাৰণে তাই লাভাৰ মোৰ পত্নী ছাৰ বোৱাৰী লাভাৰ হে এই তোৰ পত্নী পিছত হ'ব তাই প্ৰথমে তই যাৰ পৰা পলুৱাই আনিছিলি তাৰ ঘৈণীয়েক চুলি তাৰ ফেশ্বন চোৱা এই এতিয়া তই তাক এৰিব লাগিব গিৰিয়েকে কেছ দিছে গম পাইছনে নাই তই নেকান্দিবি চাওঁ এইফালে ঘূৰ ক এতিয়া এৰিব পাৰিবিনে নোৱাৰো তাইক নোৱাৰো ছাৰ আপুনি যিয়ে শাস্তি নিদিয়ক কিয় মই তাইক এৰিব নোৱাৰো ছাৰ তাইক মই মোৰ লগতে ৰাখিম ছাৰ ঘন এই লাঠিডাল লৈ আহ ছাৰ এডাল লওক ইয়াক ভালকৈ অসমীয়া মানে এপিটন নিদিলে তাৰ মগজৰ পৰা বোৱাৰী লাভাৰটো নেযায় ছাৰ যিমান মানে মাৰক ছাৰ আপোনাৰ আশীৰ্বাদ লৈ লৈছো ছাৰ মাৰক যিমান মানে মাৰক মই তাইক নেৰো ছাৰ বোৱাৰী লাভাৰ তই তাৰমানে স্থিতপজ্ঞ হে যি শপত খালি নেৰু বোৱাৰীক এটা কাম কৰ মই যে ৰাতি ভাতৰ লগত খাবলৈ ভোট জলকীয়া কেইটা আনি থৈছিলো তাৰে এটা লৈ আন দে এইটো দেখিছো ছাৰ জ্বলা আছে ছাৰ খাটি ভোট জলকীয়া এইটো এটা গোটাই মুখত ভৰাম বোৱাৰী লাভাৰ তহঁতৰ কাৰণে গোটেই সমাজখনেই বদনাম হৈছে বোৱাৰী লাভাৰ চুবা বুলি কৈছো চুবা বুলি কৈছো চুবা কেনে কেনেকুৱা লাগিছে কেনে এইটো খাটি অসমীয়া ভোট জলকীয়া ভাল লাগিছে পানী 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 আগতে ক তই এৰিবিনে নাই পানী 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 বোৱাৰী লাভাৰ এই বোৱাৰী লাভাৰটোক অলপ পানী দে পানী পানী মেঘনাক বিয়া পাতিবলৈ নোপোৱাৰ বাবে জেদতে সি এনেকুৱা কৰিব পাৰে কি যে সন্দেহ কৰা নহয় তুমি শুভাংকৰ এজন সৎ ডিচিপ্লিন ল'ৰা সেইবোৰ কথা সি নাভাবেই কিন্তু মেঘনাক যে ভাল পাইছিল সেইটো কথা সঁচা ইমান ডাঙৰ এটা সিদ্ধান্ত ল'বলৈ মোক অকণমান সময় লাগিব আৰু তোমাক কিমান সময় লাগে অহিৰ মেঘনা ঘৰত গৈছে যেতিয়া তোমাৰ পৰা দূৰ হ'ব বিচাৰিছে
শুভাংকৰক যে আজি থানাত জেৰা কৰিছে কিন্তু কিয় কিবা কাৰণত সিয়ে এই কামটোত জড়িত হৈ থকা নাইতো সি বাৰু কিয় তেনেকুৱা এটা কাম কৰিব তুমিয়ে কোৱাচোন কি শত্ৰুতা আছে মোৰ তাৰ লগত সেইটো কথা ময়ো ভাবিছোঁ কিন্তু আজিকালি মানুহকতো ধৰিব নোৱাৰি মেঘনাক বিয়া পাতিবলৈ নোপোৱাৰ বাবে জেদতে সি এনেকুৱা কৰিব পাৰে কি যে সন্দেহ কৰা নহয় তুমি শুভাংকৰ এজন সৎ ডিচিপ্লিন ল'ৰা সেইবোৰ কথা সি নাভাবেই কিন্তু মেঘনাক যে ভাল পাইছিল সেইটো কথা সঁচা নাজানো আৰু কেতিয়াবা মোৰ সেই ৰাজবীৰ বোলাটোলেও সন্দেহ হয় আকৌ কেতিয়াবা নহয় জানো লাগে হেৰা তুমি সেই ৰাজবীৰ বোলাটোক জানো কেতিয়াবা লগ পাইছা হয়নে নহয় জানিবলৈ নহয় মানে লগ নাপালেও মেঘনাৰ মুখত তাৰ বিষয়ে মই শুনিছোঁ সি বোলে তাত মানুহবোৰক সহায়হে কৰে সেইবাবে তুমি ভবাজন সি নহয় যেন লাগে হেৰা এই পৃথিৱীত সকলো মানুহে মুখা পিন্ধি থাকে গতিকে প্ৰকৃত চৰিত্ৰ কাৰ কেনেকুৱা তুমি ধৰিব নোৱাৰা কেতিয়াও কেতিয়া যে প্ৰমাণৰ সৈতে প্ৰকৃত মানুহজন কোন গম পাম সোনকালে সঁচাবোৰ ফাদিল হ'লেই হ'ল যিয়েই নহওক মুঠতে আমাক কৰা আঘাতৰ সি উচিত শাস্তি পাব লাগে পানী পানী দিয়ক পানী লাগে পানী ছাৰে মানা কৰিছে বুজিছ পানী চানী দিবলৈ উপায় নাই আৰু এতিয়া চাধা অকণমান খাওঁ যদি ক চাধা বাদ দে পিছত খাম পানী অকণ দে ছাৰে মানা কৰিছে বইলাবাৰ ছাৰ কেনেকুৱা বিশেষ ভাল নহয় ছাৰ ভাল নহয় এইবিলাক হ'ল তোৰ খাতি অসমীয়া শাস্তি বুজিছ বাৰু বোপাই এতিয়া ক তোক কি লাগিব পানী নে সেই বোৱাৰীজনী তাইক লাগিব ছাৰ নহয় ছাৰ পানী লাগিব পানী ভেৰি গুড এই ইয়াক লকআপৰ পৰা উলিয়াই আন আৰু তাক 2 লিটাৰমান পানী খুৱাই দে ঐ আজি তোমাক কোৱা কথাবোৰ মইতো একো ভুল কোৱা নাই অহিৰ নাই কোৱা মায়া কিন্তু ইমান ডাঙৰ এটা সিদ্ধান্ত ল'বলৈ মোক অকণমান সময় লাগিব আৰু তোমাক কিমান সময় লাগে অহিৰ মেঘনা ঘৰত গৈছে যেতিয়া তোমাৰ পৰা দূৰ হ'ব বিচাৰিছে তুমি মিছাই তাইলৈ ইমান ৰৈ আছা তাই যিয়ে ভুল নকৰক কিয় মায়া তাইতকৈ আগতে মই একো ভুল কৰিব নোৱাৰোঁ নহ'লে সকলো মানুহে মোকে দোষ দিব এইটো তোমাৰ লাইফৰ সিদ্ধান্ত অহিৰ মেঘনাই ভুল বুজালৈ তাত কি আছে বাদ দিয়া সেইবোৰ নহয় মায়া যিবোৰ কথা সন্দেহ কৰি মেঘনাৰ মনত অন্ধবিশ্বাস হৈছিলে সেই একেটাই কাম মই কৰিব বিচৰা নাই তুমি তাইৰ কথা বৰ বেছিকৈ ভাবিবলৈ লৈছা মই এটা কথা ভালকৈ জানো অহিৰ ভালপোৱাৰ ফিলিংছটো মোৰ প্ৰতিহে আছে তোমাৰ হয়নে নহয় একে উশাহতে মিছা বুলিও নকওঁ চাগে আছিলে কিন্তু মই তোমাক সেই ফিলিংছবিলাকৰ মাজত আহিবলৈ নিদিয়াই ভাল তুমি ভাবি চোৱা অহিৰ মানুহৰ কথাৰ এগেইনষ্টত মই ফাইট কৰিম মায়া তুমি অলপ বেছি অস্থিৰ হৈছে চোৱা কপালত থাকিলে সকলো হ'ব তুমি কেৱল অলপ ধৈৰ্য ধৰা প্লিজ দুচকুৰ হেমেকা ভাষা আবেগৰ